নমস্কাৰ। আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি ইলেক্ট্ৰনীয় বিন্যাস কি, ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা আমি কি জানিব পাৰি, অৰ্থাৎ ইলেক্ট্ৰন বিন্যাসৰ পৰা আমাৰ পাৰমাণৱিক সংখ্যা কিদৰে নিৰ্ণয় কৰা হয়, যোজ্যতা কিদৰে নিৰ্ণয় কৰা হয়, যোজক ইলেক্ট্ৰন কিদৰে নিৰ্ণয় কৰা হয়, আৰু মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যায়বৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত তাৰ বিষয়ে আমি আলোচনা কৰিম। তা আমাৰ প্ৰথমতে আমি শিকিম ইলেক্ট্ৰনীয় বিন্যাস কি। আচলতে পৰমাণু এটা যদি ভঙা হয়, পৰমাণু এটা বিভাজিত কৰিলে তিনিবিধ কণিকা পোৱা যায়, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। পৰমাণু এটম, পৰমাণু এটা বিভাজিত কৰিলে কি কি তিনিটা কণিকা পোৱা যায়? আমাৰ ইলেক্ট্ৰন, যাৰ সংকেত হ'ল ই, প্ৰটন পি দ্বাৰা বুজোৱা হয় পি, আৰু নিউট্ৰন এনৰ দ্বাৰা বুজোৱা হয়। প্ৰটন ধনাত্মক আধানযুক্ত কণিকা কাৰণে প্লাছ দিয়া হয়, ইলেক্ট্ৰন ঋণাত্মক আধানযুক্ত কণিকা মাইনাছ দিয়া হয়, আৰু ইলেক্ট্ৰন আধানবিহীন কণিকা। ইয়াত আছে ইলেক্ট্ৰনীয় বিন্যাস কি? ইলেক্ট্ৰনীয় বিন্যাস হ'ল আমাৰ ইলেক্ট্ৰন কক্ষত আমাৰ ইলেক্ট্ৰনৰ বিন্যাস বা সাজন। ইলেক্ট্ৰন কক্ষত ইলেক্ট্ৰনৰ সাজনকে বা বিতৰণকে কোৱা হয় আমাৰ ইলেক্ট্ৰনীয় বিন্যাস। ইলেক্ট্ৰনীয় বিন্যাস আমাৰ জানিবলৈ হ'লে আমি দুটা বস্তু প্ৰথমতে জানিব লাগিব। ইলেক্ট্ৰনৰ বিতৰণ অৰ্থাৎ পাৰমাণৱিক সংখ্যাটো আমি মনত ৰাখিব লাগিব, মুখস্থ ৰাখিব লাগিব। আৰু দুই নম্বৰ কথা জানিব লাগিব ইলেক্ট্ৰনৰ বিতৰণ, আমাৰ ইলেক্ট্ৰন কক্ষত ইলেক্ট্ৰনৰ বিতৰণ কিদৰে হয় এইটো আমি জানিব লাগিব। তো প্ৰথমতে আমি ইলেক্ট্ৰন কক্ষৰ বিষয়ে জানো। তো আমাৰ পৰমাণু এটাৰ কেন্দ্ৰভাগত নিউক্লিয়াছ থাকে, আৰু নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনসমূহ এনেদৰে ঘূৰি থাকে। এইটো আমাৰ এইটো নিউক্লিয়াছ, নিউক্লিয়াছৰ এইটো এক নম্বৰ খোল, এক নম্বৰ খোলটোক কে খোল বুলি কয়। ইয়াত সৰ্বাধিক দুটা ইলেক্ট্ৰন থাকিব পাৰে। এইটো দুই নম্বৰ খোল, দুই নম্বৰ খোলটো আমাৰ এল খোল বুলি কয়। ইয়াত সৰ্বাধিক 8টা ইলেক্ট্ৰন থাকিব পাৰে। ঠিক তেনেকে এইটো 3 নম্বৰ খোল, 3 নম্বৰ খোলটোক এম খোল বুলি কোৱা হয়। ইয়াত সৰ্বাধিক 18 ইলেক্ট্ৰন থাকিব পাৰে। নেক্সট এইটো 4 নম্বৰ খোল, এইটো এন খোল বুলি কোৱা হয়। ইয়াত মেক্সিমাম সৰ্বাধিক 32 ইলেক্ট্ৰন থাকিব পাৰে। অৰ্থাৎ ইয়াত আমাৰ যিকোনো কক্ষতে থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা এটা সূত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি, আৰু সেই সূত্ৰটো হ'ল আমাৰ 2n²। ইয়াত এনৰ ঠাইত 1 বহুৱালে প্ৰথম খোলৰ ইলেক্ট্ৰনৰ সংখ্যা আমি 2 পাই যাম। ইয়াত এনৰ ঠাইত 2 বহাই দিলে আমাৰ এনৰ ঠাইত যদি আমি 2 বহাই দিওঁ 2² অৰ্থাৎ 2 2 গুণ 4 4 2 গুণ 8 দ্বিতীয় খোলৰ ইলেক্ট্ৰনৰ সংখ্যা আমি পাই যাওঁ। এনৰ ঠাইত 3 বহালে খোলৰ সংখ্যা যদি বহাই দিয়া যায় সেই খোলত থকা ইলেক্ট্ৰনৰ সংখ্যাটো আমি পাব পাৰিম। অৰ্থাৎ 3 বহালে কি হ'ব 3² 9 9 2 গুণ 18 18 পাই যাম। তেনেহ'লে আমি এইটো সূত্ৰটো মনত ৰাখিব লাগিব, যিকোনো কক্ষত থকা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা হ'ল 2n²। তেনেহ'লে আমি ইয়াত খোলবিলাক মনত ৰাখিব লাগিব। কে খোলত সৰ্বাধিক কিমানটা ইলেক্ট্ৰন থাকে? 2টা। এল খোলত কেইটা থাকে? 8টা। এম খোলত 18টা, আৰু এন খোলত 32টা থাকে। এইটো আমাৰ জানিব লাগিব। এতিয়া আমাৰ ইলেক্ট্ৰনীয় বিন্যাস দুটামান আমি জানি লওঁ। প্ৰথমতে আমি উদাহৰণৰূপে জানি লওঁ আমাৰ ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস। ছডিয়ামৰ সংকেত হ'ল Na। ইয়াৰ পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা আমাৰ
11 ইয়াত এই পাৰমাণৱিক সংখ্যা বা পৰমাণুৰ ক্ৰমাংক সজাই আমি লিখিব লাগে সজাই লিখিলে কি হ'ব প্ৰথম খলত দুটা ইলেক্ট্ৰন থাকিব দ্বিতীয় খলত 8টা ইলেক্ট্ৰন থাকিব তৃতীয় খলত এটা ইলেক্ট্ৰন থাকিব তো এটা হল আমাৰ k খল এটা হল l খল আর এটা হল m খল এইটো নেক্সট আমাৰ নিয়নৰ কথাটো আমি চাওঁ নিয়নৰ সংকেত Ne ইয়াৰ পাৰমাণৱিক সংখ্যা 10 তেনেহলে ইয়াত কেনেকৈ সাজন্ত হ'ব প্ৰথম খলত যাব দুটা দ্বিতীয় খলত যাব 8টা ইয়াত তৃতীয় খলত দৰকাৰ নাই 2 + 8 10 হৈ গ'ল এইটো ঠিক তেনেকৈ আৰু এটা চোৱা যাওক আমাৰ ক্লোৰিনৰ সংকেত হল Cl ইয়াৰ পাৰমাণৱিক সংখ্যা 17 এটা মুখস্থ ৰাখিব লাগিব মৌলবিলাক মুখস্থ কৰিলে তাৰ সিরিয়াল নাম্বাৰটো পাৰমাণৱিক সংখ্যা হয় বা পৰমাণু ক্ৰমাংক ইয়াত 17 ক্লোৰিনৰ তেনেহলে 17ৰ পৰা প্ৰথম খলত কেইটা যাব প্ৰথম খলত যাব দুটা দ্বিতীয় খলত যাব আমাৰ 8টা তা 2 + 8 10 হৈ গল আৰু 17 হবলৈ 7 বাকি থাকিল লাস্ট হ'ব 7 তেনেহলে ইয়াত দেখা গল আমাৰ ইয়াত তিনিটা খল জড়িত k খল m খল k l m খল ইয়াত নিয়নৰ দুটা খল জড়িত এটো k আৰু l খল তো এনেকৈ ইলেক্ট্ৰন বিলাক সজালে তাকে কয় ইলেক্ট্ৰনিক বিন্যাস বুলি কোৱা ইয়াত কোন খলত কিমানটা ইলেক্ট্ৰন থাকে এটো মন কৰিবলগীয়া কথা এতিয়া আমি শিকিম ইয়াৰ পৰা আমাৰ যোজ্যতা প্ৰথমতে আমি পাৰমাণৱিক সংখ্যা কেনেকৈ ওলাই এটো ভেৰি ইজি পাৰমাণৱিক সংখ্যাৰ পৰাই আমাৰ ইলেক্ট্ৰনিক বিন্যাস লিখা হয় এতিয়া ইলেক্ট্ৰনিক বিন্যাস যদি দিয়া থাকে তেনেহলে পাৰমাণৱিক সংখ্যা কেনেকৈ আমি ওলাম সাপোজ এটো কোন এটা মৌলৰ পাৰমাণৱিক সংখ্যা দিয়া থাকিলে 2 8 13 তেনেহলে ইয়াত কোন এটা মৌলৰ ইলেক্ট্ৰনিক বিন্যাস দিয়া থাকিলে 2 8 13 মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব কেনেকৈ পাম ক্লাস কৰি দিলে হৈ গ'ল মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ব আমাৰ 2 + 8 + 3 = 13 এটো এলুমিনিয়ামৰ পাৰমাণু ইলেক্ট্ৰনিক বিন্যাস 283 গতি ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব 13 হ'ব ঠিক তেনেকৈ মেগনেছিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস সাপোজ দিয়া আছে এটো মেগনেছিয়াম Mg12 ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হল ইলেক্ট্ৰনিক বিন্যাস 282 ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব তেনেহলে আমি প্লাস কৰি দিব লাগিব এটা 2 + 8 + 2 = 12 তেনেকৈ আমি পাৰমাণৱিক সংখ্যা উলিয়াব পাৰো যদি ইলেক্ট্ৰনিক বিন্যাস দিয়া থাকে ওকে নেক্সট আমাৰ যোজ্যতা আৰু যোজক ইলেক্ট্ৰন প্ৰথমতে আমাৰ যোজক ইলেক্ট্ৰনটো চোৱা যাওক যোজক ইলেক্ট্ৰন কিদৰে নিৰ্ণয় কৰা হয় যোজক ইলেক্ট্ৰন তাৰ পিছত আমি শিকিম যোজ্যতা যোজক ইলেক্ট্ৰন কি ভেৰি ইজি পৰমাণু এটাৰ বহিৰ্গল এটো বহিৰ্গল বুলি কোৱা হ'ব এটো সোডিয়ামৰ ক্ষেত্ৰত m খলটো বহিৰ্গল ঠিক তেনেকৈ নিয়নৰ ক্ষেত্ৰত k l l খলটো বহিৰ্গল ঠিক ক্লোৰিনৰ ক্ষেত্ৰত k l m m খলটো বহিৰ্গল তামাৰ পৰমাণু এটা বা মৌলৰ পৰমাণু এটা বহিৰ্গলত থকা ইলেক্ট্ৰনৰ বিষয় যোজক ইলেক্ট্ৰন অৰ্থাৎ সোডিয়ামৰ ক্ষেত্ৰত যোজক ইলেক্ট্ৰন কিমান হ'ব 1 তেনেকৈ নিয়নৰ ক্ষেত্ৰত যোজক ইলেক্ট্ৰন কিমান হ'ব 8 ক্লোৰিনৰ ক্ষেত্ৰত বহিৰ্গলত 7টা ইলেক্ট্ৰন আছে গতিকে ক্লোৰিনৰ যোজক ইলেক্ট্ৰন হ'ব আমাৰ 7 অৰ্থাৎ বহিৰ্গলত যেটো থাকিব হেতুৱে তাৰ যোজক ইলেক্ট্ৰন দা যোজক ইলেক্ট্ৰন হৈ গ'ল এতিয়া যোজ্যতা
যোজ্যতা কি হয় ইয়াত মন কৰিবলৈ কথা বহিৰ্তম খলত যদি আমাৰ 1 2 3 4 থাকে হেতুই তাৰ যোজ্যতা হ'ব হেতুই যোজক ইলেক্ট্ৰন হ'ব যদি বহিৰ্খলত কি থাকে 1 2 3 4 থাকে হেতুই যোজ্যতা হেতুই যোজক ইলেক্ট্ৰন তেতিয়া একে হৈ যায় যোজ্যতা যোজক ইলেক্ট্ৰন সংখ্যাটো আৰু যেতিয়া আমাৰ 4তকৈ বেছি থাকে তেতিয়া যোজ্যতা কি হয় তেতিয়া যোজ্যতা হ'ব আমাৰ 8 মাইনাস যোজক ইলেক্ট্ৰনৰ সংখ্যা এইটোৰ পৰা যোজক ইলেক্ট্ৰন বাদ দিলে যেটো পায় তেতিয়া হেতুই হ'ব আমাৰ যোজ্যতা যোজ্যতা যোজক ইলেক্ট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে ওকে এতিয়া আমি শিকিম নেক্সট আমাৰ যে মৌলৰ পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস আধুনিক পৰ্যায়বৃত্ত তালিকা কিদৰে আধুনিক পৰ্যায়বৃত্ত তালিকা তাৰ স্থান কিদৰে জড়িত তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম আমাৰ প্ৰথমতে আমি চাওঁ পৰ্যায় কেনেকৈ ওলাব পৰা যায় ইলেক্ট্ৰনিক বিন্যাসৰ সহায়ত পৰ্যায় কিদৰে নিৰ্ণয় কৰিব পাৰি পৰ্যায় নিৰ্ণয় পৰ্যায় তাৰ পিছত আমি বৰ্গ নিৰ্ণয় কৰিম বৰ্গ নিৰ্ণয় পৰ্যায় নিৰ্ণয় আমি ইলেক্ট্ৰনিক বিন্যাসৰ পৰা আমি বৰ্গ আৰু পৰ্যায় যদি আমি জানি ল'ব পাৰো তেনেহলে মৌলটোৰ অৱস্থান আমি পৰ্যায়বৃত্ত তালিকাত ইজিলি নিৰ্ণয় কৰিব পাৰি তাৰ প্ৰথমতে আমি পৰ্যায় কেনেকৈ নিৰ্ণয় কৰা যায় সেইটো আমি চাওঁ এটা উদাহৰণৰ সহায়ত চোৱা যাওক উদাহৰণ আমাৰ মেগনেছিয়াম ধৰা যাওক মেগনেছিয়ামৰ পাৰমাণবিক ভৰ 12 ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 8 2 ইয়াত L M K L M তেনেহলে ইয়াত দেখা গৈছে যে আমাৰ ইয়াত বহিৰ ইলেক্ট্ৰনটো কোনটো খলত জড়িত হৈ আছে M খলত জড়িত হৈ আছে তেনেহলে আমাৰ ইয়াত পৰ্যায়ৰ সংখ্যা হ'ব আমাৰ 3 নম্বৰ পৰ্যায়ত জড়িত আমাৰ মেগনেছিয়াম ঠিক তেনেকৈ আৰু এটা চোৱা যাওক আমাৰ নেক্সট আমাৰ নিয়নটো যদি চাওঁ নিয়নৰ 10 হয় তা নিয়ন 2 8 ইয়াত কে আমাৰ L তেনে ইয়াত নিয়নটো আমাৰ ইলেক্ট্ৰনিক বিন্যাস হ'ল এইটো ইয়াত বহিৰ্খলত থকা ইলেক্ট্ৰন 8 আৰু বহিৰ্খলটো L ত জড়িত গতিকে ইয়াত আমাৰ ইয়াৰ পৰ্যায় হ'ল দ্বিতীয় পৰ্যায় কাৰণ প্ৰথম খল দ্বিতীয় খল দুইটা খল জড়িত সেইকাৰণে দ্বিতীয় পৰ্যায় এয়া তিনিটা খল জড়িত এটো তৃতীয় পৰ্যায়ৰ মৌল ওকে তো এনেকৈ আমি পৰ্যায়ৰ সংখ্যা নিৰ্ণয় কৰিব পাৰি অৰ্থাৎ খলৰ সংখ্যাটোৱে হ'ল আমাৰ পৰ্যায়ৰ সংখ্যা কেইটা খল জড়িত আছে আমাৰ দুটা খল জড়িত হৈ থাকিলে পৰ্যায়ৰ সংখ্যা দুটা এটা খল জড়িত হৈ থাকিলে পৰ্যায়ৰ সংখ্যা এটা এটা হ'ব নেক্সট তেনেহলে আমাৰ পৰ্যায় নিৰ্ণয় কৰা হৈ গ'ল এতিয়া বৰ্গ কেনেকৈ নিৰ্ণয় কৰা হয় বৰ্গ নিৰ্ণয় কৰিবলৈ হলে আমাৰ এখন তালিকা বনাই মই দি দিওঁ যোজক ইলেক্ট্ৰন তাৰপিছত আমাৰ বৰ্গ সংখ্যা আমাৰ বৰ্গ 1 যোজক ইলেক্ট্ৰন যদি 1 থাকে
তেনে ক্ষেত্ৰত বৰ্গৰ সংখ্যা একেই হয়। সাপোজ আমাৰ সোডিয়ামৰ ক্ষেত্ৰত দেখা যায় সোডিয়ামৰ 11 হয়, তেনেহলে এটা আমাৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 8 1, অর্থাৎ যোজক ইলেক্ট্রন 1 হয়, গতিকে তার কোন বর্গত থাকিব 1 নং বর্গত থাকিব। 2 নম্বৰ ম্যাগনেসিয়াম 12 2 8 2 ইয়াৰ ইলেক্ট্ৰন বিন্যাস, গতিকে ইয়াৰ যোজক ইলেক্ট্ৰন কিমান আছে 2, গতিকে ইয়াৰ বৰ্গৰ সংখ্যা 2 দ্বিতীয় বৰ্গত থাকিব। তাৰ মানে প্ৰথম যোজক ইলেক্ট্ৰন যদি 1 আৰু 2 থাকে তেনেহলে বৰ্গৰ সংখ্যা 1 আৰু 2 হয়, কিন্তু তাৰ পিছৰখিনি অকণমান বেলেগ। তাৰ পিছৰখিনি কি হ'ব, বৰ্গৰ সংখ্যা কেনেকৈ নিৰ্ণয় কৰা হয় ইলেক্ট্ৰন বিন্যাসৰ পৰা। যদি যোজক ইলেক্ট্ৰন আমাৰ 3 থাকে, 3 3 4 5 6 7 8, তেনে ক্ষেত্ৰত আমাৰ যোজক আমাৰ বৰ্গৰ সংখ্যা নিৰ্ণয় কৰা টেকনিক কি আছে, যোজক ইলেক্ট্ৰন যিমান হ'ব 3 ৰ পৰা 8 লৈকে যদি যোজক ইলেক্ট্ৰনৰ সংখ্যা হয় তেনে ক্ষেত্ৰত বৰ্গ আমি কেনেকৈ নিৰ্ণয় কৰিম, যোজক ইলেক্ট্ৰন প্লাস 10 অর্থাৎ 13, অর্থাৎ যোজক ইলেক্ট্রন যদি 3 হয় তেনেহলে মৌলটো কোন বর্গৰ হ'ব 13 নং বর্গৰ হ'ব। যোজক ইলেক্ট্রন যদি 4 থাকে তেনেহলে বর্গৰ সংখ্যা কিমান হ'ব 4 + 10 = 14। যোজক ইলেক্ট্রন যদি 5 থাকে তেনেহলে বর্গৰ সংখ্যা কিমান হ'ব 5 + 10 = 15। যোজক ইলেক্ট্রন যদি 6 থাকে তেনেহলে বর্গৰ সংখ্যা কিমান হ'ব 6 + 10 = 16। যোজক ইলেক্ট্রন 7 থাকিলে 7 + 10 = 17। যোজক ইলেক্ট্রন 8 থাকিলে 8 + 10 = 18। অর্থাৎ তেনেহলে ইলেক্ট্রনৰ বিন্যাসৰ পৰা আমাৰ বৰ্গৰ সংখ্যা কিদৰে নিৰ্ণয় কৰা হয়, যোজক ইলেক্ট্ৰন 1 আৰু 2 থাকিলে হেতুৱে হ'ব তাৰ বৰ্গ সংখ্যা, আৰু যোজক ইলেক্ট্ৰন যদি 3 ৰ পৰা 8 লৈকে থাকে তেনেহলে বৰ্গৰ সংখ্যা কি হ'ব আমাৰ 3 হলে 3 + 10 = 13 হ'ব বৰ্গৰ সংখ্যা। 4 যদি যোজক ইলেক্ট্ৰন থাকে 4 + 10 = 14 হ'ব যোজক ইলেক্ট্ৰন আমাৰ বৰ্গৰ সংখ্যা। তেনেকৈ আমি বৰ্গৰ সংখ্যা নিৰ্ণয় কৰিব পাৰি। এটা উদাহৰণ চোৱা যাওক, আৰু এটা ইয়াত আমাৰ সালফাৰ বা সিলিকন যিকোনো এটা আমি উদাহৰণ হিচাপে লৈ লওঁ, কেনেকৈ নিৰ্ণয় কৰা হয়। ফসফৰাছৰ ধৰা হওক, ফসফৰাছৰ 15 পৰ্যাবৃত্ত তালিকাত আমাৰ ফসফৰাছৰ অৱস্থান নিৰ্ণয় কৰিব লাগে। তা ফসফৰাছৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 8 5। তেনেহ'লে ইয়াত প্ৰথমত আমি পৰ্যায় নিৰ্ণয় কৰোঁ। পৰ্যায় কি হ'ব, ইয়াত K খোল L খোল M, K L M, M খোল আছে, গতিকে ই আমাৰ 3 নম্বৰ পৰ্যায়ত থাকিব। ইয়াত পৰ্যায়ৰ সংখ্যা হ'ব 3 হ'ব আমাৰ পৰ্যায়ৰ 3 নং পৰ্যায় হ'ব, 3 নং পৰ্যায় হ'ব। এতিয়া বৰ্গৰ সংখ্যা কিমান হ'ব, বৰ্গৰ সংখ্যা যেহেতু আমাৰ বহিৰ্ফলত কিমানটা আছে আমাৰ 5 আছে, তেনেহলে বৰ্গৰ সংখ্যা কিমান হ'ব 5 + 10 = 15। অৰ্থাৎ আমাৰ ফসফৰাছ মৌলটো আমাৰ 15তম বৰ্গত আছে, 15তম বৰ্গত অৱস্থিত।
বৰ্গত আছে। তো এনেকৈ আমাৰ ইলেক্ট্ৰনিক বিন্যাসৰ সহায়ত আমি তেনেহ'লে আমাৰ পৰ্যায় নিৰ্ণয় কৰিব পাৰোঁ আৰু বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ। তো আমাৰ ৰিকেপ কৰাই দিছোঁ আকৌ এবাৰ। তেনে আমাৰ ইলেক্ট্ৰনিক বিন্যাস কেনেকৈ লিখা হয়? আমাৰ পাৰমাণৱিক সংখ্যা আমাৰ ইলেক্ট্ৰন কক্ষত সজাই লিখিলে তাকে কয় আমাৰ ইলেক্ট্ৰনিক বিন্যাস বুলি কয়। যেনেকৈ আমাৰ 15 হ'ল ফসফৰাছৰ পাৰমাণৱিক সংখ্যা 15। এটা আমাৰ কক্ষ এটা এ কক্ষ, এল কক্ষ, এম কক্ষ এইবিলাকত সজাই প্ৰথম কক্ষত 2টা থাকে, দ্বিতীয় কক্ষত 8টা থাকে, তৃতীয় কক্ষত 18টা থাকিব পাৰে। কিন্তু ইয়াত 15 হয়, টোটাল 5 লাষ্টত থাকিব। তো ইলেক্ট্ৰনিক বিন্যাস আমাৰ এনেকৈ লিখিব লাগে। নেক্সট আমাৰ ইয়াৰ পৰা যোজ্যতা আৰু যোজক ইলেক্ট্ৰন কেনেকৈ নিৰ্ণয় কৰা হয়? যোজক ইলেক্ট্ৰন কোনটো? বহিৰ্কলত থকা ইলেক্ট্ৰনকে কয় যোজক ইলেক্ট্ৰন। তো ইয়াত বহিৰ্কলত 5 আছে, ইয়াত যোজক ইলেক্ট্ৰন 5 ফসফৰাছৰ। যোজ্যতা কিমান হ'ব? যোজ্যতা ইয়াত হ'ব আমাৰ 4তকৈ 1 2 3 4 লৈকে যদি থাকে, 1 2 3 4 থাকিলে এইটোৱে যোজ্যতা, সেইটো যোজক ইলেক্ট্ৰন একে একে হৈ যায়। কিন্তু 4তকৈ বেছি আছে, এইটো 4তকৈ বেছি থাকিলে যোজ্যতা কেনেকৈ ওলায়? 8 মাইনাছ যোজক ইলেক্ট্ৰন। অৰ্থাৎ ইয়াৰ যোজ্যতা হ'ব হ'ব 8 মাইনাছ 5 কিমান হ'ব? 3। তেনেহ'লে ফসফৰাছৰ যোজ্যতা 3 হ'ব। আমাৰ মৌল এটাৰ যোজ্যতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? যোজক ইলেক্ট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে। তো আমাৰ নেক্সট আমাৰ তেনেহ'লে মৌল এটাৰ ইলেক্ট্ৰনৰ বিন্যাস আধুনিক পৰ্যায়বৃত্ত তালিকাত কিভাৱে জড়িত? তো এইটো আমি গম পালোঁ। ইয়াত ইলেক্ট্ৰন কক্ষৰ সংখ্যাটোৱে হ'ল আমাৰ পৰ্যায়ৰ সংখ্যা বুজায়। আৰু বৰ্গৰ সংখ্যা কি? 1 নং বৰ্গ যোজক ইলেক্ট্ৰনৰ সংখ্যা 1 বা 2 থাকিলে সেইটোৱে তাৰ বৰ্গৰ সংখ্যা হ'ব। আৰু যদি যোজক ইলেক্ট্ৰনৰ সংখ্যা যদি 2তকৈ বেছি থাকে, তেনেহ'লে তেনে ক্ষেত্ৰত আমাৰ বৰ্গৰ সংখ্যা কি হ'ব? যোজক ইলেক্ট্ৰনৰ সংখ্যা প্লাছ 10। অৰ্থাৎ আমাৰ এইটো যোজক ইলেক্ট্ৰন কিমান? 5। তেনেহ'লে ইয়াত বৰ্গৰ কিমানতম বৰ্গত থাকিব মৌলটো? তেনেহ'লে 5 + 10 15। তো এনেকৈ আমি ইজিলি আমাৰ ইলেক্ট্ৰনিক বিন্যাসৰ সহায়ত আমাৰ পাৰমাণৱিক সংখ্যা থাকিলে ইলেক্ট্ৰনিক বিন্যাস লিখা যায়। ইলেক্ট্ৰনিক বিন্যাস দিয়া থাকিলে পাৰমাণৱিক সংখ্যা আমি গণনা কৰিব পাৰিম। তাৰপিছত যোজ্যতা আমি নিৰ্ণয় কৰিব পাৰোঁ, আমি পৰ্যায় নিৰ্ণয় কৰিব পাৰোঁ, বৰ্গ নিৰ্ণয় কৰিব পাৰোঁ, কোন বৰ্গত অৱস্থিত। তো আজিলৈ ইমানেই। আকৌ লগ পোৱাৰ আশাৰে টাটা বাই বাই।